নমস্কাৰ। আজি মই মোৰ বাৰ্তা শিতানত মিছাইল মানৱ ডক্টৰ APJ আব্দুল কালাম আৰু তেওঁৰ আত্মকথাৰ কাহিনী এটা ক'বলৈ লৈছোঁ। আজিৰ এই কাহিনীটোৰ খণ্ড নম্বৰ হৈছে 41। আজিৰ এই খণ্ডটিত কালামৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণ লগতে ডক্টৰ নেলছন মেণ্ডেলাৰ সৈতে হোৱা তেওঁৰ সান্নিধ্যৰ কাহিনী বিষয় এটা আদি বৰ্ণনা কৰিম। কালামে তেওঁৰ আত্মকথাত কৈছে যে মই 2004 চনত দক্ষিণ আফ্ৰিকা ভ্ৰমণলৈ যাওঁ আৰু এই ভ্ৰমণৰ উদ্দেশ্য আছিল ডক্টৰ নেলছন মেণ্ডেলাক সাক্ষাৎ কৰা। মই কেপটাউনৰ পৰা এখন বিশেষ হেলিকপ্টাৰেৰে ৰবেন দ্বীপলৈও যাওঁ। উদ্দেশ্য মেণ্ডেলাৰ কাৰাৰুদ্ধ কৰি ৰখা ঠাইডোখৰ চোৱা। তাত তেওঁক 26 বছৰ ধৰি কাৰাৰুদ্ধ কৰি ৰখা হৈছিল। তেওঁক ৰাখি থোৱা তেনে এটা সাধাৰণ সৰু কুঠুৰি, আৰু সেয়া দেখি মই তবত মানিলোঁ। তাতো যে মানুহ জীয়াই থাকিব পাৰে তেতিয়াহে মই অনুভৱ কৰিব পাৰিছিলোঁ। জীৱনৰ বেছিভাগ সময়ে তেওঁ এই দ্বীপটোতে পাৰ কৰে। কাৰাৰুদ্ধ জীৱনটো তেওঁৰ কিমান যে কষ্টদায়ক আছিল তাক বুজাব নোৱাৰি। সেই সময়ছোৱাত তেওঁক নিতৌ ওচৰৰে পাহাৰ এখনলৈ লৈ যোৱা হয় আৰু তাত শিল ভাঙিবলৈ লগাই দিয়া হয়। সেই দিনটো ৰ'দেই হওক বা বৰষুণেই হওক তেওঁৰ নিত্য যি কৰ্ম অৰ্থাৎ শিল ভঙা কৰ্ম তেওঁ কৰিবই লাগিব। আৰু তেনেকৈ তেওঁ সেই প্ৰখৰ ৰ'দত শিল ভাঙোতে ভাঙোতে তেওঁৰ চকুৰ দৃষ্টিশক্তি নাইকিয়া হৈ গৈছিল। তৎসত্ত্বেও মেণ্ডেলাই তেওঁৰ লিখনি বা পঢ়া শুনা বাদ দিয়া নাছিল। তেওঁৰ পঢ়াৰ প্ৰতি অধ্যয়নৰ প্ৰতি প্ৰবল ধাউতি আছিল। যেতিয়া ৱাৰ্ডেনসকলে নিশা তেওঁলোকৰ ডিউটি সামৰি টোপনিৰ বাবে নিজ নিজ বিচনালৈ যায়, তেতিয়াই তেওঁৰ অধ্যয়ন হাতত তুলি লয়। তেনেকৈ তেওঁৰ এখন অমৰ গ্ৰন্থৰ সৃষ্টি হয়, সেয়া হ'ল লং ৱাক টু ফ্ৰীডম। তাৰপিছত মই তেওঁক জোহান্সবাৰ্গৰ নিজ ঘৰখনত লগ কৰোঁ। এয়া মোৰ বাবে এক অবিস্মৰণীয় ঘটনা। মই তেওঁক দেখি তেওঁৰ সৈতে কৰ্মৰ্দন কৰোঁ। কৰ্মৰ্দন কৰোঁতে মোৰ এনে লাগিছিল মই যেন এজন মহান আত্মাৰ হাত এখনে স্পৰ্শ কৰিলোঁ। তেওঁ তেতিয়া বহি আছিল। তাৰপিছত তেওঁ নিজৰ লাখুটিডাল আঁতৰাই উঠি ল'লে। মই যেনিবা তেওঁৰ লাখুটি হৈ পৰিলোঁ। মই তেওঁক লগ পোৱাৰ পিছত বুজিলোঁ যে যি তোমাৰ অন্যায় কৰে তেওঁৰ উপকাৰ সাধন কৰাটোৱে হ'ল তেওঁৰ বাবে আটাইতকৈ ডাঙৰ শাস্তি। লগতে তেওঁৰ পৰা মই আন দুটা ডাঙৰ কথা শিকিলোঁ। তাৰে এটা হৈছে অদম্য হেঁপাহ সাহস, আৰু আনটো হৈছে ক্ষমাৰ গুণ বা ধৰ্ম। সেই শ্ৰদ্ধাৰ পাঠক সমাজ, কালামৰ আত্মকথাৰ এই কাহিনীটো ভাল লাগিলে আপোনালোকে মন্তব্য দিব পাৰে আৰু প্ৰয়োজনত এই বাৰ্তাটো আনলৈও প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ।